নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যিকেইখন বিদ্যালয়ৰ U++ৰ ষ্টুডেণ্ট আপডেশ্যনৰ কাম সম্পূৰ্ণ হৈছে, অৰ্থাৎ U++ সমাপ্ত হৈছে, তেওঁলোকে এটা অন্তিম কাম কৰিব লাগিব। সেইটো হ'ল তেওঁলোকে স্কুল কমপ্লিটেশ্যন হৈছে বুলি তেওঁলোকে মাৰ্ক কৰিব লাগিব, অৰ্থাৎ চাৰ্টিফাই কৰিব লাগিব তেওঁলোকৰ কাম কমপ্লিট হৈছে বুলি। আৰু চাৰ্টিফাই কৰিবৰ কাৰণে আমি প্ৰথমতে লগ ইন কৰিব লাগিব U++ত। আমি লগ ইন কৰিব নিশ্চয় জানো, কাম যিহেতু শেষ কৰিছোঁ। লগ ইন কৰি ইয়াৰ 2023-24টো আমি সিলেক্ট কৰিব লাগিব, কাৰণ আমি 23-24ৰ কাম কৰিছোঁ আৰু তাক আমি কমপ্লিটেশ্যন দেখুৱাবলৈ গৈ আছোঁ। তেনেকৈ আপোনালোকৰ এনেকুৱা ধৰণৰ এটা পেজ খোল খাই আহিব। তাত তলৰ ফালৰ পৰা 3 নম্বৰত চাব নিউ বুলি লিখা অপশ্যন এটা আছে, স্কুল কম্পিটিশ্যন। আপোনালোকে স্কুল কম্পিটিশ্যনত ক্লিক কৰিব। ক্লিক কৰিলে এনেধৰণৰ এটা পেজ খোল খাই আহিব, য'ত আপোনালোকে স্কুলৰ টোটেল ষ্টুডেণ্ট কিমান, কমপ্লিটেড কিমান, ইন প্ৰগ্ৰেছ কিমান, নট ষ্টাৰ্টেড কিমান, ওপৰতে চাওক আপোনালোকে স্পষ্টকৈ দেখুৱাই আছে 138ত 138 কমপ্লিট হৈছে। এতিয়া তলত আপোনালোকে এই বক্সটোত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে দেখিব আপোনালোকৰ ছাবমিট কৰিবৰ কাৰণে এটা অপশ্যন আপোনালোকৰ স্ক্ৰীনত ওলাই আহিব। সেই ছাবমিট বটনটো ক্লিক কৰি দিলেই আপোনালোকৰ যি U++ 2023-24ৰ কাম সেয়া সমাপ্ত হৈছে বুলি আপোনালোকক শ্ব' কৰিব। আৰু স্ক্ৰীনত এনেধৰণৰ এটা পেজ খোল খাব, য'ত দেখিব থেংকছ ফৰ ছাবমিটিং ষ্টুডেণ্টছ ডাটা, কমপ্লিটেশ্যন ডেট এণ্ড টাইমটো আপোনালোকৰ শ্ব' কৰিব। আৰু এনেকৈ আমি 2023-24ৰ ডাইজ সামৰিম। ধন্যবাদ।